হয় তৃণমূলৰ MP আৰু শিলচৰৰ আগতে শিলচৰত বসবাস কৰিছিলে সুস্মিতা দেৱ সাংসদ এতিয়া ৰেজিগনেশ্যন দি দিছে। আমাৰ লগত কাছাৰ জিলাৰ TMC সভাপতি ৰাজেশ দেৱ আছে। কি ক'ব আপুনি আজি যেতিয়া খবৰটো পাইছে যে সুস্মিতা দেৱ ৰেজিগনেশ্যন দিছে? নাই, এইটো মই আগতেই জানো। কালি মই খবৰটো পাইছিলোঁ, মোৰ লগত শ্বেয়াৰ কৰিছে। কিন্তু বৰ্তমান যে পৰিস্থিতি TMC দলৰ, সেই পৰিস্থিতিতে এইটো মই মনে কৰোঁ এইটো গুড ডিচিশ্যন। আর মোৰ ডিষ্ট্ৰিক্টৰ যিমান আমাৰ মেম্বাৰ আছে, আমাৰ কমিটি মেম্বাৰ আছে, ব্লকৰ আছে, সবেই মিলে কালি সবেই ৰিজেন দিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দিল্লীত লগ কৰিছে, ছাজেশ্যন দিছে। এতিয়া কোনটোত NDA গভৰ্ণমেণ্টৰ BJP জইন কৰিব? এতিয়া BJP জইন কৰিব। কি আশ্বাসন দিছে BJPত? আপোনালোকে চব গুচি যাব BJP? নাই, এইটোৰ লগত কি দিব না দিব এইটো ক'ব নোৱাৰোঁ। কিন্তু এটা কথা আছে যে TMC থাকোঁতে সুস্মিতা ৰাজ্যসভা দিছিলে, কিন্তু সুস্মিতা মমতাজীৰ লগত এনেকুৱা কোনো ডিছকাশ্যন হোৱা নাই যে MP দিলে মই আহিম। TMC কৰিছোঁ 2-3 বছৰ একদম মনকৈ কৰিছোঁ। এতিয়া যদি BJP কৰিব লাগে, BJP একদম ভালকৈ মনৰ পৰা কৰিম। কি কাৰণত TMC এৰি এতিয়া BJP জইন কৰিব ভাবিছে সুস্মিতা দেৱে? চাওক, বৰ্তমানে TMC দলটো থাকিব কি না এইটোই সন্দেহ। বৰ্তমানে কলকাতাত যি চলি আছে, এটা দলৰ হেড অফিচটো যদি ভাঙি যায়, তে ব্ৰাঞ্চ অফিচ কেনেকুৱা চলিব? সেইটো কাৰণেই তো আপোনালোকে শুনিছে ৰাজেশ দেৱৰ কথা। যদি হেড অফিচেই ভাঙি যায় তো ব্ৰাঞ্চ কেনেকুৱা চলিব? শিলচৰৰ পৰা মই অনুৰোধ লস্কৰ, নিউজ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হয় তৃণমূলৰ MP আৰু শিলচৰৰ আগতে শিলচৰত বসবাস কৰিছিলে সুস্মিতা দেৱ সাংসদ এতিয়া ৰেজিগনেশ্যন দি দিছে। আমাৰ লগত কাছাৰ জিলাৰ TMC সভাপতি ৰাজেশ দেৱ আছে। কি ক'ব আপুনি আজি যেতিয়া খবৰটো পাইছে যে সুস্মিতা দেৱ ৰেজিগনেশ্যন দিছে? নাই, এইটো মই আগতেই জানো। কালি মই খবৰটো পাইছিলোঁ, মোৰ লগত শ্বেয়াৰ কৰিছে। কিন্তু বৰ্তমান যে পৰিস্থিতি TMC দলৰ, সেই পৰিস্থিতিতে এইটো মই মনে কৰোঁ এইটো গুড ডিচিশ্যন। আর মোৰ ডিষ্ট্ৰিক্টৰ যিমান আমাৰ মেম্বাৰ আছে, আমাৰ কমিটি মেম্বাৰ আছে, ব্লকৰ আছে, সবেই মিলে কালি সবেই ৰিজেন দিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দিল্লীত লগ কৰিছে, ছাজেশ্যন দিছে। এতিয়া কোনটোত NDA গভৰ্ণমেণ্টৰ BJP জইন কৰিব? এতিয়া BJP জইন কৰিব। কি আশ্বাসন দিছে BJPত? আপোনালোকে চব গুচি যাব BJP? নাই, এইটোৰ লগত কি দিব না দিব এইটো ক'ব নোৱাৰোঁ। কিন্তু এটা কথা আছে যে TMC থাকোঁতে সুস্মিতা ৰাজ্যসভা দিছিলে, কিন্তু সুস্মিতা মমতাজীৰ লগত এনেকুৱা কোনো ডিছকাশ্যন হোৱা নাই যে MP দিলে মই আহিম। TMC কৰিছোঁ 2-3 বছৰ একদম মনকৈ কৰিছোঁ। এতিয়া যদি BJP কৰিব লাগে, BJP একদম ভালকৈ মনৰ পৰা কৰিম। কি কাৰণত TMC এৰি এতিয়া BJP জইন কৰিব ভাবিছে সুস্মিতা দেৱে? চাওক, বৰ্তমানে TMC দলটো থাকিব কি না এইটোই সন্দেহ। বৰ্তমানে কলকাতাত যি চলি আছে, এটা দলৰ হেড অফিচটো যদি ভাঙি যায়, তে ব্ৰাঞ্চ অফিচ কেনেকুৱা চলিব? সেইটো কাৰণেই তো আপোনালোকে শুনিছে ৰাজেশ দেৱৰ কথা। যদি হেড অফিচেই ভাঙি যায় তো ব্ৰাঞ্চ কেনেকুৱা চলিব? শিলচৰৰ পৰা মই অনুৰোধ লস্কৰ, নিউজ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।